বাক্তাবাহী ৰাইজৰ উদ্যোগত 84তম শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা মহোৎসৱ উদযাপন। জগদ্ধাত্ৰী দেৱীৰ বন্দনাৰে উদুলি মুদুলি হৈ পৰিল ঐতিহাসিক বাক্তা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা মণ্ডপ। প্ৰতিবছৰৰ দৰে এইবেলেও কামৰূপ জিলাৰ অন্তৰ্গত বাক্তাত বাক্তাবাহী ৰাইজ গৌৰৱৰ উদ্যোগত 84তম শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা ভাগি 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। ঠিক একেদৰে স্বচ্ছ অভিযান, বাক্তা গাঁও উন্নয়ন সমিতিৰ পতাকা উত্তোলন, মুখ্য ধ্বজা উত্তোলন, 83খন ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন, নগৰ কীৰ্তন, দেৱীৰ বোধন, আমন্ত্ৰণ ও অধিবাস, দেৱী জাগৰণ, জলযাত্ৰা, ওজাপালি, আৰতি, নাগাৰা নাম পৰিৱেশন, স্মৃতিগ্ৰন্থ উন্মোচন ইত্যাদি বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে পূজাভাগি অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। মই জগদ্ধাত্ৰী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ কৰ্মকৰ্তালৈ। লগতে বাক্তা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ সমূহ ভক্তগণলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিব। কথা হ'ল বাক্তাবাসী ৰাইজে 84তম শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা বৰ্ণাঢ্য 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে। আজি মহাসপ্তমী পূজা। এই মহাসপ্তমীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ জলযাত্ৰা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। তাৰপিছতে আমি আয়তীসকলৰ নাম প্ৰসংগ ইয়াতে অনুষ্ঠিত হৈছে। ওজাপালি হৈছে মানে 2টা বজাত, দিনৰ 2টা বজাত হোমপাঠ হৈছে। এই হোমপাঠত অগণন ভক্তগণে আহি মাৰ আশীষ লৈছে। তাৰপিছতে গধূলি আমাৰ ঢুলীয়া প্ৰদৰ্শন আছে। ৰাতি প্ৰায় 8:30 বজাত আমাৰ অসমৰ দুগৰাকী নাগাৰা নামৰ পতাকামান আমন্ত্ৰণ কৰিছোঁ। গতিকে তেখেতসকলৰ নাম পৰিৱেশন বা চোৱাৰ কাৰণে বাক্তা ৰাইজৰ অগণন ভক্ত আহি ভিৰ কৰিব। ইতিমধ্যে আমাৰ ইয়াত সভাস্থলীত বহুত মানুহ আহি গোট খাইছেহি। আৰু এই যি আমাৰ শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ যি মাহাত্য, সেই দেৱীৰ আশীষ ল'বলৈ সদায় অগণন ভক্ত আহি আমাৰ দেৱী মাৰ ওচৰত আশীষ লয়। অহাকালি আমাৰ মহা অষ্টমী পূজা। এই একেধৰণৰ কাৰ্যসূচী ৰাতিপুৱা 5 বজাত জলযাত্ৰা কাৰ্যসূচী আৰম্ভ হ'ব, ওজাপালি হ'ব, আয়তীসকলৰ নাম প্ৰসংগ হ'ব, দুপৰীয়া হোমপাঠ আৰম্ভ হ'ব। আৰু এই পূজাৰ লগত সংগতি ৰাখি এইবাৰ 84তম শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা মহোৎসৱৰ এখন স্মৃতিগ্ৰন্থ, বাক্তা দৰ্পণ নামৰ এখন আমি স্মৃতিগ্ৰন্থ যুগুত কৰি উলিয়াইছোঁ। সেইখন আমি অহা কালি 4টা বজাত উন্মোচনৰ কাৰণে আমি এখন সভা অনুষ্ঠিত কৰিছোঁ। এই সভাত মাননীয় অসম ৰাজ্যিক বিজেপিৰ সভাপতি মাননীয় শ্ৰীযুত ভৱেশ কলিতাদেৱে এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। লগতে সেই সভাৰ লগত সংগতি ৰাখি আমি এখন ধৰ্মীয় আলোচনী সভা অনুষ্ঠিত কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.